ভাৰতত 140 কোটি জনসংখ্যা থকাৰ পাছতো অলিম্পিকত এটা গোল্ড মেডেল পাবলৈ সক্ষম নহল। আনহাতে 2 লাখ জনসংখ্যা থকা দেশেও গোল্ড মেডেল পাইছে বুলি মন্তব্য কৰিছে ৰামেশ্বৰ তেলীয়ে। সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱস পালন কৰাৰ সমান্তৰালভাৱে টিংখাঙৰ ৰাজগড়তো পালন কৰা হৈছে স্বাধীনতা দিৱস। পুৱা 9 বজাৰ লগে লগে উদযাপন কৰা দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলন কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী সদানন্দ জয়ছোৱালে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত 13 আৰু 17 বছৰ অনুৰ্ধৰ এখনি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত ল'ৰা ছোৱালী উভয়ৰে প্ৰায় 15টা দলে অংশগ্ৰহণ কৰে। ফুটবল প্ৰতিযোগিতাখনি উদ্বোধন কৰে প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে। খেল উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে ভাৰতত 140 কোটি জনসংখ্যা থকাৰ পাছতো অলিম্পিকত এটা গোল্ড মেডেল পাবলৈ সক্ষম নহল। আনহাতে 2 লাখ জনসংখ্যা থকা দেশেও গোল্ড মেডেল পাইছে। গ্ৰাম্য অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগে। লগতে তেওঁ চৰকাৰ আৰু অন্য দল সংগঠনসমূহক এনেদৰে খেল অনুষ্ঠিত কৰি গ্ৰাম্য অঞ্চলৰ ক্ৰীড়াৰ প্ৰতিভাসমূহ উলিয়াই আনিবলৈ আহ্বান জনায়। আপনার জানি যে অলিম্পিক চলি আছে। অলিম্পিকৰ যোৱাৰ এইকেইদিনত আমি সকলো অলিম্পিক চাই আছিলো, কিন্তু ভাৰতত 140 কোটি জনসংখ্যা থকাৰ পিছতো আমি এটা গোল্ড মেডেল আনিবলৈ সক্ষম নহলো। কোনোবা দেশত 2 লাখ জনসংখ্যা আছে, তেওঁলোক গোল্ড মেডেল পাইছে, কিন্তু এইখিনি আমি এই মানে তেওঁলোকৰ পৰা আমি শিকিবলগীয়া আছে যে আমি 140 কোটি জনসংখ্যা এটা গোল্ড মেডেল আনিব পৰা নাই। সেইকাৰণে আমি ভাবোঁ গ্ৰাম্য অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগে। আৰু নিশ্চয় আমি ভাবিছোঁ গ্ৰাম্য অঞ্চলৰ পৰাই আজি লভলীনাথ যদি কথা কোৱা হয়, এটা গ্ৰাম্য অঞ্চলৰ পৰা ওলাইছিল। আমি যদি হিমা দাসৰ কথা কওঁ, গ্ৰাম্য অঞ্চলৰ পৰা ওলাইছিল। সেইকাৰণে চৰকাৰো গ্ৰাম্য অঞ্চলত বা আমাৰ যিবিলাক সংগঠন আছে তেওঁলোক গ্ৰাম্য অঞ্চলত এনেধৰণৰ খেল পাতক আৰু তাৰ পৰা যাতে ভাল ভাল খেলুৱৈবিলাকক উলিয়াই আনক আৰু তেওঁলোকৰ মাজতে যাতে কম্পিটিশ্যন হয়। এদিন হয়তো অলিম্পিকত আমিও হয়তো 10-12টা গোল্ড মেডেল জিকিবলৈ সক্ষম হ'ম। এনেধৰণৰ পদক্ষেপ লওক, সংগঠনবিলাকো আগবাঢ়ি আহক, চৰকাৰো আগবাঢ়ি আহক, এইটো আমি কামনা কৰিছোঁ। ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ যোগেদি ইতিমধ্যে ৰাজগড় হাই ছেকেণ্ডেৰী স্কুলত 13 আৰু 17 আণ্ডাৰ 17 আৰু 13ৰ ল'ৰা ছোৱালীক লৈ ইতিমধ্যে ইয়াত টুৰ্ণামেণ্ট আয়োজন কৰাইছে, ফুটবল টুৰ্ণামেণ্ট। মই বিশেষভাৱে ৰাজগড় ফুটবল ট্ৰেইনিং প্ৰশিক্ষণ কেন্দ্ৰক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁলোক এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে। কাৰণ আমি বিভিন্ন সময়ত খেলবিলাক উপভোগ কৰোঁ, বয়সস্থ যিবিলাক ল'ৰাই হওক ছোৱালী খেলি থাকে, কিন্তু তেওঁলোকক এই যিটো 13 আৰু 17ৰ যিটো খেল তেওঁলোক পাতিছে, প্ৰশিক্ষণ দিছে, তেওঁলোকৰ মাজৰ পৰা আমি হয়তো সপোন দেখিব পাৰোঁ তেওঁলোকৰ পৰা ভাল প্লেয়াৰ যাতে ওলাব পাৰে। সেইকাৰণে মই বিশেষভাৱে ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰক ধন্যবাদ জনাইছোঁ এনেখন পদক্ষেপ লোৱাৰ বাবে। আৰু গম পোৱা মতে প্ৰায় 15টা টীম ইতিমধ্যে অংশগ্ৰহণ কৰিছে, ল'ৰা আৰু ছোৱালী। আৰু আশা ৰাখোঁ ইয়াৰ পৰা ভাল খেলুৱৈ ওলাওক, যাতে আমিও সেই ল'ৰা ছোৱালীবিলাকক যাতে আৰু ট্ৰেইনিং দি আমি ডিষ্ট্ৰিক্ট ৱাইজত, ষ্টেট ৱাইজত, নেশ্যনেল ৱাইজত যাতে আমি খেলুৱাব পাৰোঁ, তেনেকৈ খেলুৱৈ ওলাওক, সেইটো আমি কামনা কৰিছোঁ। ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা আয়োজিত আজি এই স্বাধীনতা দিৱসৰ ফুটবল প্ৰতিযোগিতাত ইতিমধ্যে খেলসমূহ চলি আছে। প্ৰায় 20টা টীমে ইয়াত অংশগ্ৰহণ কৰিছে আৰু যথেষ্ট সংখ্যক দৰ্শক ইয়াত দেখা গৈছে। গতিকে আজি এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোত ইয়াৰ দাঁতি কাষৰীয়া ৰাইজৰ যি উৎসাহ, ইয়াত প্ৰায় 20টা দলে অংশগ্ৰহণ কৰিছে আৰু স্বাধীনতা ভালদৰে উপভোগ কৰিছে। আৰু অতি শৃংখলাবদ্ধভাৱে দলকেইটাই অংশগ্ৰহণ কৰি প্ৰায় সন্ধিয়া ভাগলৈ এই খেলৰ পৰিসমাপ্তি ঘটিব। আৰু প্ৰতিটো দললৈ আৰু ইয়াৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি এই স্বাধীনতা দিৱসত অসমবাসীৰ লগতে আমি ৰাজগড়বাসীয়ে আমি যি উদযাপন কৰিছোঁ তাৰ জৰিয়তে ভৱিষ্যতৰ দিনত এই মানে খেলুৱৈসকলৰ লগতে অন্যান্য যুৱ প্ৰজন্মক স্বাধীনতাৰ সোৱাদ লোৱাৰ এটা পৰিৱেশ ইয়াত দিয়া হৈছে। আৰু এই সোৱাদ লৈ ভৱিষ্যতৰ দিনত স্বাধীনতাৰ সঁচা উপলব্ধি ভৱিষ্যতৰ দিনত আমাৰ ভৱিষ্যত বংশধৰসকলে কৰি তাকে কামনা কৰি এই ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আৰু সকলো লোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। দেশৰ স্বাধীনতা দিৱসৰ উপলক্ষে ৰাজগড় ফুটবল কোচিং চেণ্টাৰ উদ্যোগত আমি এবাৰ দ্বিতীয়তম দ্বিবাৰ্ষিক
ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ৰাজগড়বাসী ৰাইজে যথেষ্ট সহযোগ কৰিছে আৰু আমাৰ দাঁতিকাষৰীয়া ধলগুৰি কেন্দুগুৰি মাহমৰা বৰবাম ৰঙাবাম সকলো খেলুৱৈবিলাক আহিছে। আমি এটা ট্ৰেইন সৃষ্টি কৰিব বিচাৰিছোঁ যে আমি ইয়াতে under-10, under-13, under-15, under-17 এইসকলক খেলুৱৈসকলক উদীয়মান খেলুৱৈসকলক দেশৰ ভৱিষ্যতৰ খেলুৱৈসকল বুলি ভাবি আমি তেওঁলোকৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰিছোঁ। তেওঁলোকে আজি যদি ভাল খেলে আমাৰ এই অঞ্চলৰ দেশৰ আৰু তেওঁ ব্যক্তিগতভাৱে লাভান্বিত হ'ব, খেল খেলি তেওঁলোকে কিবা এটা হ'ব পাৰিব, এনেধৰণৰ চিন্তা কৰি পেলাই আমি এই খেলখন আয়োজন কৰিছোঁ। আমি এইবাৰলৈ দ্বিতীয়বাৰ হৈছে ৰাজগড়ত আৰু আমি সুদূৰ ভৱিষ্যতে প্ৰত্যেক বছৰে পাতিম বুলি আমি ঠিক কৰি লৈছোঁ। গতিকে আজি স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ ৰাইজ আৰু খেলুৱৈ যথেষ্ট আহিছে। প্ৰায় 15-16টা টিমৰ আমি অংশগ্ৰহণ কৰিছে। এতিয়া আমি দিনজোৰা খেল পাতিছোঁ আৰু আমি যোৱাবাৰতো এখন ফাইনেল আমি খেলাবই নোৱাৰিলোঁ, নেক্সট দিনাখন খেলাইছিলোঁ। গতিকে আজিও যাতে তেনেকুৱা নহয়, সেইকাৰণে খেলুৱৈসকলক আমি কৈছোঁ যে আমি 15 মিনিটকৈ খেলাম, যদি নহয় তেতিয়া আমি 10 মিনিটতো খেলাব পাৰোঁ। গতিকে সকলো অসমবাসী ভাৰতবাসী ৰাইজক স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা জনাইছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।